সংকুচিত হৈছে বনাঞ্চল, নাই পৰ্যাপ্ত খাদ্য। খাদ্য বিচাৰি জনাঞ্চলত জাকে জাকে হাতী। তহিলং কৰিছে ঘৰ-দুৱাৰ, ভঁৰাল আৰু পথাৰৰ ধান। গজৰাজৰ আতংকত ঠায়ে ঠায়ে ৰাইজৰ নিদ্ৰাবিহীন ৰাতি। গহপুৰৰ দৃশ্য এয়া। চাওক, কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা বনৰীয়া হাতীৰ জাকে কেনেকৈ তহিলং কৰিলে পৰুৱা পথাৰ আৰু দাসপাৰাকে ধৰি বিস্তীৰ্ণ অঞ্চল। ভাঙি পেলালে বাসগৃহ, ভঁৰাল ভাঙি খাই থৈ গ'ল ধান। নিজৰ সতী সন্ততিলৈ ঘৰৰ পৰা পলাই প্ৰাণ ৰক্ষা দুৰ্ভগীয়াৰ। প্ৰায় 2টা মান বজাত বৰষুণ দি আছে, কাৰেণ্ট নাই, বাহিৰত কিবা খচখচাই আছে। কি খচখচাই আছে? উঠি চালো, চাই পেলাই চালো ৰাম বাবা একদম আমাৰ ঘৰৰ ওচৰৰ চোতালতে বুলি ক'লে গ'ল আৰু। তাৰপিছত কি কৰিম, পোৱালীকেইটা লৈ ঘৰৰ পৰা পলালো। মানুহকেইটাতো বাচিব লাগিব না। ভঁৰালত ধান খালে, এতিয়া ধৰক খেতিটো গোটেই 1 পোৰা মাটি আছিলে, 1 পোৰা মাটি ধৰিয়ে ধান খাই দিলে। এতিয়া ধৰক আমি কেনেকৈ চলিম, কি কথা। হাতী আহিছিলে আপোনাৰ 40-50টা মান হৈ যাব। এয়া চাওক, পকা ধাননি কিদৰে তছনছ কৰিলে ক্ষুধাৰ্ত হাতীৰ জাকে। এতিয়া পথাৰত পৰি থকা ধান বুটলিছে গৃহস্থই। অকল ধাননি পথাৰেই নহয়, গৰু ছাগলীৰ গোহালিৰ পৰা কল, তামোল, শাক পাচলিৰ বাৰীলৈ সকলো নিঃশেষ কৰি পেলালে বনৰীয়া হাতীয়ে। এতিয়াও কিন্তু খবৰ নাই বন বিভাগৰ। হাতী এজাক আহি গোটেই শাক চব্জি খাই গৰু গোহালি ঘৰ, ছাগলী ঘৰ ভাঙি চিঙি গোটেই তামোল বাৰী চব ভাঙি চিঙি ধ্বংস কৰি গুচি গ'ল। কিন্তু আজিলৈকে ফচৰ মানুহ এতিয়ালৈকে খবৰেই নাই। এইবিলাক বছৰৰ ধান আছিলে, হ'লেও 6 মাহ খাব পাৰিলে হয়। 6 মাহ খোৱা ল'ৰা ছোৱালী খুৱাই মেলি পঢ়াই আছিলে। এতিয়া সেইখিনি ধান গোটেইখিনি পেলাই কালি বেয়া কৰিলে। সিহঁততো চলিবলৈ এতিয়া দিগদাৰ হ'ল। একেদৰে নাওবৈচাৰ ফুলবাৰীতো বনৰীয়া হাতীয়ে টোপনি হৰিছে গাঁওবাসীৰ। নিশা খাদ্য বিচাৰি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ। তহিলং কৰিলে বাৰীৰ সকলো শাক পাচলি। ভাঙি চিঙি ধ্বংস কৰিলে কল তামোলৰ গছ। নিশা কোনোমতে ঘৰৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰিলে গৃহস্থই। এইদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। শীঘ্ৰেই এই সংঘাত ৰোধ নকৰিলে হাতী মানুহ দুয়োকুলৰে যে বিপদ অনিবাৰ্য, সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।